9 আগষ্ট তাৰিখে হ'ব ৰাখি পূৰ্ণিমা। এই পূৰ্ণিমাৰ ফলত গ্ৰহ নক্ষত্ৰৰ বিশেষ পৰিৱৰ্তন দেখিবলৈ পোৱা যাব। এই পৰিৱৰ্তনৰ ফলত পাঁচ ৰাশি জাতক জাতিকাসকলৰ ভাগ্য বিশেষভাৱে সলনি হ'বলৈ গৈ আছে। তেওঁলোকে কৰ্মক্ষেত্ৰত সফলতা অৰ্জন কৰিব পাৰিব। ঘৰত প্ৰচুৰ পৰিমাণে অৰ্থৰ আগমন হ'ব আৰু মহাদেৱৰ পৰম আশীৰ্বাদ লাভ কৰিব পাৰিব। কাৰণ শাওণ মাহত পৰিছে এই ৰাখি পূৰ্ণিমা। আগষ্ট মাহৰ 9 তাৰিখ শনিবাৰে হ'ব ৰাখি পূৰ্ণিমা। এই পূৰ্ণিমাৰ ফলত পাঁচ ৰাশি জাতক জাতিকাসকলৰ ভাগ্য বিশেষভাৱে সলনি হ'বলৈ গৈ আছে। আহক তেনেহ'লে কোন পাঁচ ৰাশি জাতক জাতিকাসকলৰ ভাগ্য সলনি হ'ব এই ভিডিঅ'টোৰ যোগেদি জানি লওঁ। যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব। 1 নম্বৰটো হ'ল মেঘ ৰাশি। মেঘ ৰাশি জাতক জাতিকাসকলৰ ওপৰত এই ৰাখি পূৰ্ণিমাৰ শুভ প্ৰভাৱ পৰিবলৈ গৈ আছে। ইয়াৰ ফলত মহাদেৱৰ পৰম আশীৰ্বাদো আপোনালোকে লাভ কৰিব পাৰিব, যাৰ ফলত আপোনালোকে সকলো কামতে সফলতা অৰ্জন কৰিব পাৰিব। আৰ্থিক অৱস্থা আগৰ তুলনাত আপোনালোকৰ ভাল হৈ পৰিব। এই সময়খিনি আপোনালোকে সুন্দৰভাৱে অতিবাহিত কৰিব পাৰিব। আপোনালোকে বহু ফালৰ পৰা অৰ্থ উপাৰ্জন কৰিবলৈ সক্ষম হ'ব আৰু ঘৰত অৰ্থ অহাৰ বাট আপোনালোকৰ মুকলি হৈ পৰিব। কৰ্মক্ষেত্ৰত নিজৰ প্ৰতিভা আপোনালোকে দেখুৱাব পাৰিব। সকলোৰে মন জয় কৰিব পাৰিব, লগতে মহাদেৱকো আপোনালোকে সন্তুষ্ট কৰিব পাৰিব। মনৰ সকলো আশা আপোনালোকৰ পূৰ্ণ হৈ পৰিব। উপাৰ্জনৰ বাট মুকলি হৈ পৰিব। খৰচৰ ওপৰত আপোনালোকে অকণমান নিয়ন্ত্ৰণ ৰাখিব লাগিব, কাৰণ অবান্তিক খৰচ বৃদ্ধি পাব পাৰে। ভবা-গুণা নকৰাকৈ কিছুমান কাম কৰিলেও তাৰ পৰা আপোনালোকৰ লোকচান হোৱাৰ আশংকা কম দেখিবলৈ পোৱা যাব পাৰে। এই সময়খিনি মেঘ ৰাশি জাতক জাতিকাসকলৰ কাৰণে ভ্ৰমণৰ প্ৰবল যুগ দেখিবলৈ পোৱা যাব। মেঘ ৰাশিৰ মানুহসকলে এই ৰাখি পূৰ্ণিমাৰ ফলত আপোনালোকে কেও ফালৰ পৰা সুযোগ সুবিধা লাভ কৰিবলৈ সক্ষম হোৱা দেখিবলৈ পোৱা যায়। জীৱনৰ সকলো আধৰুৱা বাট আপোনালোকৰ মুকলি হৈ পৰিব আৰু দূৰ অগ্ৰসৰ হৈ পৰিব। আপোনালোকৰ ব্যক্তিগত জীৱনত আনন্দ বৃদ্ধি পাবলৈ ধৰিব আৰু আপোনালোকে অৰ্থ প্ৰচুৰ পৰিমাণে উপাৰ্জন কৰিব পাৰিব। ভাগ্যই এই ক্ষেত্ৰত আপোনালোকক বহু ধৰণে সহায় সহযোগিতা কৰিব। সকলো ক্ষেত্ৰতে আপোনালোকে সফলতা অৰ্জন কৰিব পৰাৰ যোগ দেখিবলৈ পোৱা যাব। ঘৰলৈ আহিব আপোনালোকৰ মূল্যৱান সম্পদ। নতুনকৈ সম্পদ ক্ৰয় কৰাৰ প্ৰবল যোগ দেখিবলৈ পোৱা যাব। বন্ধুবৰ্গৰ পৰা সহায় সহযোগিতা লাভ কৰাৰ উপৰিও ঘৰৰ ওচৰৰ লোকৰ পৰা বা কাষৰ লোকৰ পৰাও আপোনালোকে পূৰ্ণভাৱে সহায় সহযোগিতা লাভ কৰা দেখিবলৈ পোৱা যাব। এই ৰাখি পূৰ্ণিমাই আপোনালোকৰ জীৱনলৈ নতুন যুগ লৈ আহিব, যাৰ ফলত কৰ্মত নতুন লাভ দেখিবলৈ পাব আৰু বিনিয়োগ কৰি চাব বিচাৰিলেও আপোনালোকে কৰ্মক্ষেত্ৰত বিনিয়োগ কৰি চাব পাৰিব। তাৰ পৰাও অৰ্থ ভাল উপাৰ্জন কৰিব পাৰিব আপোনালোকে। 2 নম্বৰ ৰাশিটো হ'ল সিংহ ৰাশি। সিংহ ৰাশি জাতক জাতিকাসকলৰ ওপৰত এই ৰাখি পূৰ্ণিমাৰ শুভ প্ৰভাৱ পৰিবলৈ গৈ আছে। আপোনালোকৰ গ্ৰহ নক্ষত্ৰৰ পৰিৱৰ্তন ঘটিছে, যাৰ ফলত আপোনালোকে বহু ধন উপাৰ্জন কৰিব পাৰিব। ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰতো বহু লাভৱান হোৱাৰ যোগ দেখিবলৈ পোৱা যায়। যদি কিবা কাম আপোনালোকে কৰিবলৈ চেষ্টা কৰি আছে, বহুদিনৰ পৰা কৰিব পৰা নাই, তেনেহ'লে সেই কামো আপোনালোকৰ সম্পূৰ্ণ হৈ পৰিব। কিবা যদি মনত আপোনালোকৰ দুখ চলি আছে বা কিবা আৰ্থিক সমস্যা চলি আছে, তেনেহ'লে এই ৰাখি পূৰ্ণিমাৰ পিছৰ পৰাই এই সকলোবোৰ সমস্যা আপোনালোকৰ নোহোৱা হৈ পৰা দেখিবলৈ পোৱা যাব। কোনো আত্মীয়ৰ সহায়ত আপোনালোকে ভাল ফল অৰ্জন কৰিব পাৰিব। পৰিয়ালবৰ্গৰ লগত থাকিলে আনন্দময় পৰিৱেশ বিৰাজ হ'ব আৰু ঘৰলৈ নতুন কোনো সদস্য অহাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব। ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলে সহকৰ্মীৰ পৰা উৎসাহ লাভ কৰিবলৈ সক্ষম হোৱা দেখিবলৈ পাব। কৰ্মৰ লগত জড়িত লোকসকলে বা চাকৰি কৰা লোকসকলে সহযোগীৰ লগত থাকোঁতে লাভ বৃদ্ধি হোৱাৰ যোগ দেখিবলৈ পোৱা যাব। এই সময়খিনি আপোনালোকৰ কাৰণে অত্যন্ত শুভ দেখিবলৈ পাব। সিংহ ৰাশি জাতক জাতিকাসকলৰ ওপৰত মহাদেৱ আৰু মা লক্ষ্মীৰ পৰম কৃপা দেখিবলৈ পোৱা যায়। সেইকাৰণে যিকোনো কাম আপোনালোকে কৰিব বিচাৰিলে কৰিব পাৰিব। যিকোনো নতুন কামত আপোনালোকে সফলতা অৰ্জন কৰিব পাৰিব। এই সিংহ ৰাশি জাতক জাতিকাসকলে শুভ ফল লাভ কৰিবলৈ সক্ষম হ'ব। এই ৰাখি পূৰ্ণিমাৰ ফলত আপোনালোকৰ বহু সমস্যাৰ পৰা পৰিত্ৰাণ লাভ কৰিব পাৰিব। প্ৰেমৰ জীৱনৰ ক্ষেত্ৰত সংগীৰ লগত আপোনালোকৰ সময় অতিবাহিত কৰিব পৰাৰ যোগ দেখিবলৈ পোৱা যায়। অৰ্থ লাভ কৰিব পাৰিব আৰু অৰ্থ সঞ্চয়ো কৰিব পাৰিব। বিনিয়োগৰ ক্ষেত্ৰতো আপোনালোকে বহু বেছি লাভৱান হোৱাৰ যোগ দেখিবলৈ পোৱা যাব। মামলা মোকদ্দমাৰ লগত জড়িত হৈ থকা লোকসকলৰ জয়ৰ মুখ দেখিব পৰাৰ সম্ভাৱনা দেখিবলৈ পোৱা যায়। ক'ৰবালৈ যদি ভ্ৰমণ কৰিব আপোনালোকে ইচ্ছা কৰে পাৰিব বা ভ্ৰমণৰ যোগ আপোনালোকৰ দেখিবলৈ পোৱা যাব।
3 নম্বৰ ৰাশিটো হ'ল তুলা ৰাশি। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ ওপৰত ৰাশি পূৰ্ণিমাৰ শুভ প্ৰভাৱ পৰিবলৈ গৈ আছে। ইয়াৰ ফলত আপোনালোকৰ উপাৰ্জন ভাল হৈ পৰিব। আপুনি সোনকালে অৰ্থ জমা কৰিব পাৰিব বা কম কষ্টতেই আপোনালোকে বহু বেছি অৰ্থ লাভ কৰিব পাৰিব। কৰ্মক্ষেত্ৰত বা ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত এই ৰাশি পূৰ্ণিমাৰ পিছতেই ভাল ফল দেখিবলৈ পাব। উচ্চ পদবী লাভ কৰিব পাৰিব কৰ্মক্ষেত্ৰত। কৰ্মত বহুদূৰ আগুৱাই যাব পাৰিব আৰু সহকৰ্মীৰ পৰা সহযোগিতা আপোনালোকে লাভ কৰিব পাৰিব। ঘৰত আপোনালোকৰ সম্পত্তি লাভ হ'ব। পাবলগীয়া ধন সুন্দৰভাৱে আদায় কৰি ল'ব পাৰিব। ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলৰ কাৰণে প্ৰচুৰ পৰিমাণে অৰ্থ লাভৰ যোগ দেখিবলৈ পোৱা যাব। কোনো ডাঙৰ কাম আগতেই যদি আপোনালোকে কৰিব বিচাৰে তেনেহ'লে সুন্দৰভাৱে কৰিব পাৰিব। কোনো ডাঙৰ কাম হাতত ল'ব বিচাৰিলে ল'ব পাৰিব আৰু ঘৰত কিছু দায়িত্ব অহাৰ সম্ভাৱনাও আপোনালোকৰ দেখিবলৈ পোৱা যাব পাৰে। সামাজিক ক্ষেত্ৰত মান যশ বৃদ্ধি পাবলৈ ধৰিব আৰু ৰাজহুৱা ক্ষেত্ৰতো আপোনালোকে আগ্ৰহী হৈ পৰাৰ যোগ দেখিবলৈ পোৱা যাব। কোনো ধৰ্মীয় অনুষ্ঠানত ডাঙৰ দায়িত্ব পালন কৰাৰ যোগ আপোনালোকৰ দেখিবলৈ পোৱা যাব পাৰে। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ কাৰণে বহু দিনৰ পৰা ৰৈ থকা কাম আপোনালোকৰ হৈ পৰা দেখিবলৈ পোৱা যাব। মহাদেৱৰ পৰম আশীৰ্বাদ আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব, যাৰ ফলত কেওফালৰ পৰা আপোনালোকৰ ঘৰলৈ সুখ সুবিধা নামি অহা দেখিবলৈ পোৱা যাব। সকলো কৰ্মতে আপোনালোকে প্ৰশংসা লাভ কৰিব পাৰিব। বহু ঠাইৰ পৰা আপোনালোকৰ অৰ্থ অহাৰ বাট মুকলি হৈ পৰিব। অৰ্থ আপোনালোকে জমাও কৰিব পাৰিব। নতুন খবৰে আপোনালোকৰ মন আনন্দিত কৰি তুলিব। সন্তানৰ লগতো আপোনালোকৰ ভাল সম্পৰ্ক স্থাপন হ'বলৈ গৈ আছে। শিক্ষাৰ দিশতো ভাল ফল দেখিবলৈ পাব। ভ্ৰমণৰ কাৰণে অনুকূল প্ৰভাৱ হ'ব। প্ৰেমৰ ক্ষেত্ৰত আপোনালোকৰ আনন্দ বৃদ্ধি পাবলৈ ধৰা দেখিবলৈ পাব। শৰীৰৰ প্ৰতি খালি অকণমান নজৰ ৰাখিব লাগিব, কাৰণ স্বাস্থ্যৰ অৱনতি হঠাৎ হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। 4 নম্বৰ ৰাশিটো হ'ল মকৰ ৰাশি। মকৰ ৰাশি জাতক জাতিকাসকলৰ কাৰণে এই ৰাশি পূৰ্ণিমাই ঘৰলৈ সুখ শান্তি লৈ আহিব। লগতে ঘৰত এটা ভাল খবৰ অহাৰ যোগ আপোনালোকে লাভ কৰিব পাৰিব। সকলো কৰ্মতে আপোনালোকে সফলতা অৰ্জন কৰিব পাৰিব। এই সময়খিনি ভাগ্যই আপোনালোকক সহায় কৰিব। উপাৰ্জনৰ বাট মুকলি হৈ পৰিব। অৰ্থ জমা কৰিব পাৰিব আৰু মনৰ আশা আপোনালোকৰ পূৰ্ণ হৈ পৰিব, কাৰণ মহাদেৱ আৰু মা লক্ষ্মীৰ পৰম আশীৰ্বাদ আপোনালোকে লাভ কৰিব পাৰিব। ইয়াৰ ফলত ইটোৰ পিছত সিটো সফলতা অৰ্জন কৰিব পাৰিব। সকলোৰে ভালদৰে জয় হোৱাৰ যোগ দেখিবলৈ পাব। কিবা প্ৰতিযোগিতামূলক কামতো আপোনালোকে ভাল ফল দেখুৱাব পাৰিব। কৰ্মক্ষেত্ৰত আপোনালোকৰ উন্নতি বৃদ্ধি পাবলৈ ধৰিব। পদোন্নতি হ'ব বা কৰ্মক্ষেত্ৰত আপোনালোকৰ মান যশ বৃদ্ধি পাবলৈ ধৰিব। চাকৰি কৰা লোকসকলৰ সমস্যা অন্ত হৈ পৰিব। কৰ্ম সঠিকভাৱে আপোনালোকে কৰি দেখুৱাব পাৰিব। উন্নতিৰ যোগ দেখিবলৈ পোৱা যায়। নিবনুৱাসকলৰ কাৰণে মনৰ আশা পূৰ্ণ হৈ পৰিব। দূৰ সম্পৰ্কীয় কৰ্মতো আপোনালোকে সফলতা অৰ্জন কৰিব পাৰিব। এই সময়খিনি ব্যৱসায়িক বাণিজ্যৰ কাৰণে অতিশয় শুভ বুলি মনা গৈছে। ব্যৱসায়িক বাণিজ্যত বিনিয়োগ কৰিব বিচাৰিলে আপোনালোকে নিঃসন্দেহে বিনিয়োগ কৰিব পাৰে। প্ৰেমৰ কাৰণে মধ্যম হিচাপে পাৰ হ'ব। পৰিয়ালবৰ্গৰ মাজত আপোনালোকৰ সন্মান আৰু লগতে বুদ্ধিৰ বিকাশ ঘটিবলৈ ধৰিব। প্ৰতিযোগিতামূলক ক্ষেত্ৰত আপোনালোকে সন্মান অৰ্জন কৰিব পাৰিব আৰু সোনকালে সকলো কাম কৰি সম্পূৰ্ণ কৰিব পাৰিব। ইয়াৰ পৰা দেখিবলৈ পোৱা যায় যে মহাদেৱৰ পৰম আশীৰ্বাদ পৰিব আপোনালোকৰ ওপৰত। কেৱল ভ্ৰমণৰ ক্ষেত্ৰত অলপ সাৱধানতা অৱলম্বন কৰিব। দূৰ ভ্ৰমণৰ ক্ষেত্ৰত বিশেষকৈ সাৱধানতা অৱলম্বন কৰিব, কাৰণ অবান্তিক খৰচৰ মাত্ৰা আপোনালোকৰ বৃদ্ধি পোৱাৰ প্ৰবল যোগ দেখিবলৈ পোৱা যাব পাৰে। এই সময়খিনি আপোনালোকৰ উৎসাহ বৃদ্ধি পাবলৈ ধৰিব। সকলো ক্ষেত্ৰতে আপোনালোকে আগুৱাই সুন্দৰভাৱে যাব পাৰিব। বৰ্তমান সময়ৰ তুলনাত আপোনালোকৰ আহি থকা সময়খিনি আপোনালোকৰ অনুকূল হৈ পৰিব। সমস্যা আপোনালোকৰ দূৰ হৈ পৰিব। নক্ষত্ৰৰ পৰিৱৰ্তনৰ ফলত মা লক্ষ্মীৰ পৰম আশীৰ্বাদ লাভ কৰিবলৈ যোগ দেখিবলৈ পাব। ভোগবিলাসৰ মাজত দিন অতিবাহিত কৰিব পাৰিব। বহু দিনৰ পৰা কিবা অপেক্ষা যদি কৰি আছিল, সেই সকলোবোৰ আপোনালোকৰ ঠিক হৈ পৰিব। টকাৰ ভাগ্য উদয় হৈছে বুলিও আপোনালোকৰ ক'ব পৰা যায়। 5 নম্বৰটো হ'ল মীন ৰাশি। মীন ৰাশিৰ জাতক জাতিকাসকলৰ কাৰণে এই ৰাশি পূৰ্ণিমাৰ ফলত আপোনালোকৰ অনুকূল প্ৰভাৱ দেখিবলৈ পাব। কিবা যদি আপোনালোকৰ সমস্যা জীৱনত চলি আছিল, সেই সকলোবোৰ সমস্যা আপোনালোকৰ নোহোৱা হৈ পৰিব। ভাগ্যই আপোনালোকক এই ক্ষেত্ৰত সহায় কৰিব। জীৱনত চলি থকা সকলো বাধা আপোনালোকৰ দূৰ হৈ পৰিব আৰু দূৰ অগ্ৰসৰ দেখিবলৈ পোৱা যাব পাৰে। ব্যক্তিগত জীৱনত আপোনালোকৰ সুখ শান্তি বৃদ্ধি পাবলৈ ধৰিব। নতুনকৈ যদি ঘৰত কিবা কাম আৰম্ভ কৰিব বিচাৰে, কৰিব পাৰিব বা নতুনকৈ কিবা লাভৰ যোগ দেখিবলৈ পোৱা যাব। ঘৰলৈ ভাল খবৰ অহাৰ সম্ভাৱনা দেখিবলৈ পোৱা যায়। ভাগ্যৰ সহায়ত আপোনালোকে সকলো ক্ষেত্ৰতে সফলতা অৰ্জন কৰিব পৰাৰ সম্ভাৱনাও দেখিবলৈ পোৱা যাব পাৰে। আৰ্থিক অৱস্থা আপোনালোকৰ ভাল হৈ পৰিব।
বহু ফালৰ পৰা অৰ্থ আপোনালোকে উপাৰ্জন কৰিবলৈ সক্ষম হোৱা দেখিবলৈ পাব। মীন ৰাশিৰ জাতক জাতিকাসকলৰ কাৰণে শুভ প্ৰভাৱ পৰিব। এই ৰাশি পূৰ্ণিমাৰ পিছৰ পৰাই আপোনালোকৰ জীৱনত নতুন সংযোজন ঘটাৰ সম্ভাৱনাও দেখিবলৈ পোৱা যাব পাৰে। অৰ্থ জমা কৰিব পাৰিব, কৰ্মক্ষেত্ৰত নিজৰ প্ৰতিভা আপোনালোকে দেখুৱাব পাৰিব বা কৰ্মক্ষেত্ৰত নিজকে উজ্বলাই তুলিব পাৰিব। কিবা এটা নতুন খবৰে আপোনালোকৰ মন আনন্দিত কৰি তোলাৰো যোগ দেখিবলৈ পোৱা যাব। এই সময়খিনি মীন ৰাশি জাতক জাতিকাসকলৰ কাৰণে ভ্ৰমণৰ কাৰণে বহু বেছি শুভ বুলি ক'ব পৰা যায়। ভ্ৰমণ কৰিব পাৰিব। ভ্ৰমণৰ ফলত আপোনালোকৰ দ্ৰব্য লাভ হোৱাৰ যোগো দেখিবলৈ পোৱা যাব পাৰে। নতুনকৈ মাংগলিক অনুষ্ঠান ঘৰত অনুষ্ঠিত হ'ব পাৰে বা ঘৰলৈ মূল্যৱান সম্পদ আপোনালোকৰ আহিব পাৰে। শিল্পী সাংস্কৃতিক জগতৰ লগত জড়িত লোকসকলৰ দূৰ ভ্ৰমণৰ যোগ দেখিবলৈ পোৱা যায় আৰু সামাজিক ক্ষেত্ৰত মান সন্মান আপোনালোকৰ বৃদ্ধি পাবলৈ ধৰিব। ৰাজনৈতিক ক্ষেত্ৰৰ লগত জড়িত লোকসকলৰ সুসন্মান লাভ হ'ব আৰু ভাল খবৰ অহাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। হয়তো এই ভিডিঅ'টোৰ যোগেদি আপোনালোকে সুন্দৰভাৱে বুজি পালে। যদি কিবা অসুবিধা পালে নিশ্চয় মোক তলত কমেণ্ট কৰি জনাব। তেনেহ'লে আজিলৈ আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছোঁ। কালিলৈ পুনৰ আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ নমস্কাৰ।